বন্ধু বান্ধৱীসকল, প্ৰকৃত হনুমান ভক্তৰ 8টা মহান লক্ষণৰ বিষয়ে জানো আহক। বন্ধু বান্ধৱীসকল, যেতিয়া আমি প্ৰভু হনুমানৰ নাম হৃদয়ত চিন্তা কৰি মুখে লওঁ, তেতিয়া আমাৰ শৰীৰত সাহস আৰু শক্তিৰ অনুভৱ হয়, শৰীৰ ৰোমাঞ্চিত হয়, কাৰণ প্ৰভু হনুমানৰ শক্তি অপৰম্পাৰ। তেওঁৰ শক্তিৰ প্ৰভাৱত জগত জিনি আছে। সেইকাৰণে ভক্তই কেৱল হনুমান চালিচা পাঠ, ব্ৰত আদি ৰখাৰ উপৰিও প্ৰকৃত প্ৰভু হনুমানৰ ভক্ত হ'বলৈ কিছুমান গুণৰ আৰু লক্ষণৰ প্ৰয়োজন। প্ৰকৃত ভক্তৰ কিছুমান লক্ষণ দেখিবলৈ পোৱা যায়। আহক আজি আমি প্ৰকৃত ভক্তৰ কিছুমান লক্ষণৰ বিষয়ে জানো, যিকেইটা লক্ষণ আমাৰ জীৱনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। প্ৰকৃত হনুমান ভক্তৰ প্ৰথমটো লক্ষণ হৈছে সদায় আনক সহায় কৰিবৰ কাৰণে প্ৰস্তুত থকা। প্ৰভু হনুমানক সংকট মোচন বিঘিনি বিনাশক বুলি কোৱা হয়। যিদৰে প্ৰভু হনুমানে ভক্তৰ দুখ দুৰ্গতি দূৰ কৰাত তেওঁ তৎপৰ হৈ থাকে, সেইদৰে তেওঁৰ ভক্তও যাতে আনৰ বিপদ আপদ দুখ বেদনাত যাতে সহায়ৰ হাত আগবঢ়াব পাৰে। প্ৰভু হনুমানে তেওঁৰ ভক্তই যাতে প্ৰভু হনুমানৰ গুণৰ অধিকাৰী হ'ব পাৰে, সেইটো কামনা কৰে। দ্বিতীয়টো লক্ষণ হৈছে অসৎ সংগ আৰু বেয়া বিচাৰৰ পৰা আঁতৰি থকা। প্ৰভু হনুমানৰ ভক্তই সদায় অসৎ সংগ ত্যাগ কৰে। প্ৰভু হনুমানৰ ভক্তই সদায় সৎ সংগত থাকিবলৈ ইচ্ছা কৰে। অসৎ সংগ তেওঁ কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। প্ৰকৃত ভক্তই ভজন কীৰ্তন স্মৰণ হনুমান চালিচা পাঠ ব্ৰত আদিৰ লগত জড়িত হৈ থাকিব বিচাৰে। প্ৰকৃত ভক্তই প্ৰভু হনুমানৰ চৰিত্ৰ আৰু লক্ষণসমূহ সদায় অনুসৰণ কৰে। তৃতীয়টো লক্ষণ হৈছে আনৰ কেতিয়াও বেয়া হোৱাটো চিন্তা নকৰা। প্ৰকৃত ভক্তই সদায় আনৰ ভাল হোৱাটো চিন্তা কৰে, আনৰ অহিত চিন্তা নকৰে। প্ৰকৃত ভক্তই নিজৰ লগতে আনৰো মংগল হোৱাটো প্ৰভু হনুমানৰ পৰা কামনা কৰে। সেইকাৰণে তেনে ভক্তক প্ৰভু হনুমানে অত্যন্ত শ্ৰদ্ধা আৰু প্ৰেম কৰে। চতুৰ্থ লক্ষণটো হৈছে প্ৰকৃত ভক্ত সদায় অহংকাৰ শূন্য হয়, অৰ্থাৎ প্ৰকৃত ভক্তৰ মনত অহংকাৰ ভাৱ নাথাকে, কাৰণ ভক্তই জানে অহংকাৰে পতনৰ মূল কাৰণ। প্ৰভু হনুমান সমস্ত ব্ৰহ্মাণ্ডৰ গৰাকী, সমস্ত শক্তিৰে ভৰপূৰ, তথাপি তেওঁৰ মনত অহংকাৰ নাই। তেওঁ সদায় সৰু হৈ প্ৰভু ৰামৰ শ্ৰীচৰণত ভক্তি কৰে। প্ৰভু হনুমানৰ এনে লক্ষণসমূহ ভক্তই অনুসৰণ কৰাটো নিতান্তই প্ৰয়োজন। পঞ্চমটো লক্ষণ হৈছে সদায় পূজা আৰু ভক্তি কৰা। প্ৰকৃত ভক্তই কেতিয়াও প্ৰভু হনুমানক নাপাহৰে। ব্যস্ততাৰ মাজতো খন্তেক সময় তেওঁৰ কাৰণে উলিয়াই যথাসাধ্যে পূজা অৰ্চনা ভক্তি আদিত মন নিবিষ্ট কৰি ৰাখে, কাৰণ প্ৰকৃত ভক্তই সদায় প্ৰভু হনুমানৰ লগত যোগসূত্ৰ বজাই ৰাখিব বিচাৰে। শ্ৰীমদ ভাগৱত গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল যে, হে কুন্তি পুত্ৰ অৰ্জুন, যি মোক নাপাহৰে ময়ো তেওঁক নাপাহৰোঁ। তেওঁ সাংসাৰিক জীৱন যাপন কৰি থাকিলেও তেওঁ মোৰ হৃদয়ত আৰু মই তেওঁৰ হৃদয়ত বাস কৰোঁ। সেইকাৰণে প্ৰকৃত ভক্তই প্ৰভু হনুমানক সদায় পূজা অৰ্চনাত ব্যস্ত হৈ থাকিব লাগে। ষষ্ঠটো লক্ষণ হৈছে ৰামৰ ওপৰত অটল বিশ্বাস। যিজন প্ৰকৃত ভক্ত তেওঁ প্ৰভু হনুমানৰ নাম যিদৰে হৃদয়ত বিশ্বাসে লয়, সেইদৰে ৰামৰ নামো তেওঁ বিশ্বাসে হৃদয়ত স্মৰণ কৰে। প্ৰকৃত ভক্তৰ মাজত প্ৰভু ৰাম আৰু হনুমানৰ মাজত কোনো ভেদাভেদ নাই। সপ্তমটো লক্ষণ হৈছে নিজৰ ভক্তি প্ৰদৰ্শন নকৰা। প্ৰকৃত ভক্তই কেতিয়াও নিজৰ ভক্তি আনক প্ৰদৰ্শন নকৰে, অৰ্থাৎ আনক দেখুৱাবৰ কাৰণে ভক্তি নকৰে। প্ৰকৃত ভক্তই নিজৰ ভক্তি সদায় ৰহস্যময় কৰি ৰাখে। অষ্টমটো লক্ষণ হৈছে শান্তি আৰু সহনশীলতা।
প্ৰকৃত ভক্তই সদায় শান্তি আৰু সহনশীলতা বজাই ৰাখে। ভক্তৰ জীৱনলৈ যিমান বিপদ আপদ সমস্যা আদি আহিলেও প্ৰকৃত ভক্তই শান্তিপূৰ্ণ আৰু সহনশীলতাই সকলো সমস্যা সমাধান কৰাৰ চিন্তা কৰে। প্ৰকৃত ভক্তৰ জীৱন সদায় শান্তিপূৰ্ণ আৰু সহনশীলতাপূৰ্ণ হয়। এনেধৰণৰ প্ৰকৃত ভক্তৰ লক্ষণসমূহ সকলো ভক্তই নিতান্তই অনুসৰণ কৰা উচিত। ধন্যবাদ।